টাই আহোম সহ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শিৱসাগৰৰ দলমুখ চাৰিআলিত আহোম সেনাই কালি তথা 23 নৱেম্বৰৰ পৰা তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছো 72 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আহোম সেনাই। আহোম, মটক, মৰাণ, কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এনেধৰণে কালিৰে পৰা 72 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আহোম সেনাই। এতিয়া মই দেখুৱাইছো হাতে হাতে প্লে কাৰ্ড লৈ এনেধৰণে তেওঁলোকে দিনে নিশাই ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই আহোম সেনাৰ অংকুৰণ ফুকন আছে, মই তেওঁৰ পৰা ভাষ্য ল'ম। চলিবই আপোনালোকে কালিৰ পৰা ইয়াত অৱস্থান কৰিছে? হয়, আচলতে 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমি ধাৰাবাহিকভাৱে ইয়াত অৱস্থান গ্ৰহণ কৰিছো। আমাৰ এটা স্পষ্ট কথা যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে, টাই আহোমক স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে, টাই আহোমক জনজাতিকৰণ দিব লাগে। ৰাজ্য চৰকাৰে যিহেতু এই গোটেই বিষয়টোৰ ওপৰত 25 তাৰিখে প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে, সেই গতিকে আমি 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে ধাৰাবাহিকভাৱে অবিৰতভাৱে ইয়াত অৱস্থান কৰিম। ৰাজ্য চৰকাৰৰ প্ৰতিবেদন যদি আমাৰ বিপৰীতে যদি যায় তেনেহ'লে আগন্তুক দিনত আমাৰ যি কৰ্মসূচী হ'ব এই কৰ্মসূচী ইয়াতে নিৰ্ধাৰণ হ'ব। সেই গতিকে আমি আশাৰে বাট চাইছো, ৰাজ্য চৰকাৰলৈ আশাৰে বাট চাইছো যাতে 25 তাৰিখে তেওঁলোকে জনজাতিকৰণৰ সন্দৰ্ভত আমাৰ এই 6 জনগোষ্ঠী যি দাবী কৰা জনজাতিকৰণৰ সন্দৰ্ভত এক উচিত যাতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে, ইতিবাচক যাতে পদক্ষেপ গ্ৰহণ কৰে আৰু লগতে টাই আহোমক যাতে স্বায়ত্ব শাসন প্ৰদান কৰে। আমি এটা কথা ৰাজ্য চৰকাৰখনক পুনৰবাৰ ক'ব বিচাৰিছো যে কেন্দ্ৰ চৰকাৰত যিহেতু গোটেই বিষয়টো ৰাজ্যসভাত উত্থাপন হৈ গৈছে, বিলখন ৰাজনাথ সিঙে নিজে বিলখন উত্থাপন হৈছে, ইয়াত আৰু বিভিন্ন বিভাগৰ ক্লিয়াৰেন্সৰ একো কথা নাই। এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে গোটেই বিধেয়কখন উত্থাপন কৰিছে, সেই গতিকে এই বিধেয়কখন গৃহীত কৰাৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰস্তাৱটো প্ৰেৰণ কৰিব লাগে। কথাটো সেইটোৱে হয়। মই ইয়াৰে শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াসকলো আছে, কি ক'ব? চাওক, জনজাতিকৰণটো হ'ল আমাৰ ন্যায্য দাবী। আমি ন্যায্য দাবীৰ কাৰণে আমি সংগ্ৰাম বিগত সময় কৰি আহিছোঁ, অনাগত সময়তো কৰি যাম যেতিয়ালৈকে আমি আচলতে জনজাতিকৰণ নাপাম। কিন্তু এইখিনি আমি দেখিবলৈ পাইছোঁ আচলতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত আচলতে যি বিৰোধিতা একাংশ যি সংগঠনে কৰিছে বা কিছুমান ট্ৰাইবেল সংঘই কৰিছে, তাক লৈ আমি প্ৰথমে ক্ষোভ প্ৰকাশ কৰিছোঁ, তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু তেওঁলোকক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আহোমে আচলতে এনেকুৱা এটা জাতি যি জাতি আচলতে 600 বছৰ ৰাজত্ব কৰিও সকলো ত্যাগ কৰিলে। সকলো ত্যাগ কৰাৰ পিছত যেতিয়া সোণাপুৰত যেতিয়া 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে কৰি যেতিয়া ঘুচিয়াই মোক ভাঙি দিম বুলি কৈছে, তেনে ক্ষেত্ৰত কিন্তু প্ৰশ্ন কৰিবলগীয়া আছে। সেই মানুহলৈকে আমাৰ প্ৰশ্ন আছে, আদিত্য খাকনাইক, এই আজি যিটো খাকনাইক তাক আমাৰ প্ৰশ্ন এটাই প্ৰশ্ন আছে যে তই ক'ত সাহস পালি? কাৰণ এই 600 বছৰ ৰাজত্ব কৰি 17 বাৰকে মোগলক খেদা এটা জাতিক মোক ঘুচিয়াই দিম বুলি কোৱা সাহস ক'ত পালি? তৈল মদন কৰিব পাৰ এটা অশোক সিংঘাল নামৰ বহিৰাগত মন্ত্ৰীক, তৈল মদন কৰিব পাৰ অসম চৰকাৰ। কিন্তু এটা কথা স্পষ্ট, আহোমে 600 বছৰ ৰাজত্ব কৰা এটা জাতি, সেই আহোমে যেতিয়ালৈকে জনজাতিকৰণ নাপাব তেতিয়ালৈকে আমি ক্ষান্ত নাথাকো। আমি এটাই কথা, যদিহে বৰ্তমান সময়ত আচলতে অসম চৰকাৰে যদি জনজাতিকৰণ প্ৰদান নকৰে, 25 তাৰিখে আচলতে যি প্ৰতিবেদন আছে সেই প্ৰতিবেদন যদি জনজাতিকৰণে যদি উপযুক্ত স্থান নাপায়, তেনেহ'লে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, বিগত সময়ত আমি দেখুৱাই থৈছো কংগ্ৰেছ চৰকাৰক আমি যেনেদৰে আচলতে উঠাইছিলো তেনেদৰে নমাই দিছিলো। এইবাৰো 60 লাখ আচলতে আহোমে এইবাৰো আচলতে এই যিখন চৰকাৰ, এই চৰকাৰখনে যদি আমাৰ ন্যায্য পত্ৰ দাবী যদি প্ৰদান নকৰে তেনেহ'লে আমি আচলতে চৰকাৰ যি গঠন হ'ব সেই চৰকাৰ গঠনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধিতা আগবঢ়াম। হয়, এনেধৰণে তেওঁলোকে 23 নৱেম্বৰৰ পৰা ইয়াত 72 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াৰ মূল কাৰণেই হ'ল যে আহোম সহ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী। যিসকলে বিৰোধিতা কৰি আহিছে এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ, তেওঁলোকৰ বিৰুদ্ধেও তেওঁলোকে সকিয়নি দিছে। কোনো কাৰণতে যাতে জনজাতিকৰণৰ পৰা এই 6 জনগোষ্ঠীক বঞ্চিত কৰা নহয়, তাৰ বাবে দাবী উত্থাপন কৰিছে আহোম সেনাই। অনাগত দিনত তেওঁলোকৰ দাবী পূৰণ নকৰিলে ইয়াতকৈও ভয়াৱহ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।